এভৰিৱান ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 94 লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 19 যিটো প্ৰাইম মিনিষ্টাৰ এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি অন্তিম পাৰ্ট মানে পাৰ্ট 3 ডিছকাছ কৰিম সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰা হৈছে প্ৰত্যেকটো ভিডিঅ'ৰ একচুৱেলি এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব বিকজ বহু ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব ইয়াৰ লগতে আৰু যিমানে আমি আগবাঢ়ি গৈ থাকিম এইবিলাক এজ এ ৰেফাৰেঞ্চ আপোনালোকৰ ইউজ হৈ গৈ থাকিব চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে চ' আজি আমি এই ভিডিঅ'টোত মেইনলি প্ৰেচিডেণ্টৰ সৈতে প্ৰাইম মিনিষ্টাৰৰ যিখিনি ৰিলেশ্যনশ্বিপ আছে কোনকেইটা আৰ্টিকেলত সেইকেইটা সন্নিৱিষ্ট কৰা হৈছে এই বিষয়ে বিতংভাৱে আলোচনা কৰিম চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' এতিয়ালৈকে আপোনালোকে যিহেতু জানে যে আমি প্ৰত্যেকটো চেপ্টাৰৰ মেইন পইণ্টবোৰ ভাঙি লৈছোঁ আৰু সেইবিলাকৰ বেলেগ ছাব পইণ্টবিলাক আমি তেনেকৈ ডিছকাছ কৰিম চ' আমাৰ মেইন যিখিনি প্ৰাইম মিনিষ্টাৰ ৰিলেটেড টপিক সেইখিনি ডিছকাছ কৰা হৈ গৈছে চ' এই প্ৰচেছটোত কৰিলে কি হ'ব আপোনালোকৰ কোনো ধৰণৰ পইণ্ট ৰৈ নাযায় আপোনালোকৰ কিবা এটা পইণ্টত যদি আপোনালোকৰ ডাউটো থাকে বা ক্লিয়াৰিটিও নহয় সেইটোৰ ওপৰত আপোনালোকে বেছিকৈ ইম্পৰ্টেঞ্চ দি নিজৰ হিচাপত ক্লিয়াৰ কৰি ল'ব পাৰে চ' আজি আমি মেইন তিনিটা পইণ্ট আছে ৰোল ডেছক্ৰিপশ্যনছ ৰিলেশ্যনশ্বিপ উইথ দ্য প্ৰেচিডেণ্ট আৰু চিফ মিনিষ্টাৰ্ছ হু বিকেম প্ৰাইম মিনিষ্টাৰ এই তিনিটা পইণ্ট ডিছকাছ কৰিম চ' চাবলৈ গ'লে ৰোল ডেছক্ৰিপশ্যনছ এই পইণ্টটোত কি কৰা হৈছে বেলেগ বেলেগ এক্সপাৰ্টে প্ৰাইম মিনিষ্টাৰৰ যিটো পজিশ্যন সেইটোনো কি হয় তেওঁলোকে নিজৰ অপিনিয়নবিলাক দিছে বৰ বেছি ইম্পৰ্টেণ্ট নহয় তথাপিতো আপোনালোকে ফৰ নলেজ পাৰ্চপেক্টিভ শিকিব পাৰে ঠিক নাই আজিকালি যিহেতু APSC হওক বা যিকোনো পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব পাৰে বা কেতিয়াবা কি হ'ব পাৰে কিবা ৰেফাৰেঞ্চত আপোনালোকে ইউজ কৰিব পাৰে বাট বহুত বেছি ইম্পৰ্টেণ্ট নহয় মই যিটো ইম্পৰ্টেণ্ট নহয় সেইটো আপোনালোকক মেনশ্যন কৰি দিম তথাপিতো যিহেতু কিতাপৰ এটা পাৰ্ট আমাৰ সেইটো আলোচনা কৰা ইম্পৰ্টেণ্ট হয় চ' বেলেগ যিসকল এক্সপাৰ্ট হয় পলিটিচিয়ান হয় তেওঁলোকে প্ৰাইম মিনিষ্টাৰৰ ওপৰত যিটো অপিনিয়ন দিছে লৰ্ড মৰ্লে আমি অলৰেডি মৰ্লে মিণ্টৰ ৰিফৰ্মছৰ বিষয়ে পঢ়ি আহিছোঁ তাৰ যিজন প্ৰাইম মিনিষ্টাৰ আছিলে লৰ্ড মৰ্লে ছেক্ৰেটাৰী অফ ষ্টেট যি আছিলে লৰ্ড মৰ্লে তেখেতে কি কৈছিলে যে প্ৰাইম মিনিষ্টাৰ এজ এ প্ৰাইমাছ ইণ্টাৰ পাৰেছ মানে ফাৰ্ষ্ট এমং ইকুৱেলছ চ' তেখেতে কি কৈছিলে যে দ্য হেড অফ দ্য কেবিনেট ইজ প্ৰাইমাছ ইণ্টাৰ পাৰেছ মানে হেড বুলি কোৱা হৈছিলে আৰু তেওঁ এক্সেপশ্যনেল আৰু পিকুলিয়াৰ অথৰিটি আছে মানে প্ৰাইম মিনিষ্টাৰক তেখেতে গুৰুত্ব দিছিলে হাৰ্বাৰ্ট মেৰিচনে তেখেতেও কৈছিলে যে এজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট প্ৰাইম মিনিষ্টাৰ ইজ দ্য প্ৰাইমাছ ইণ্টাৰ পাৰেছ বাট it is today for too modest appreciation of the prime minister's position তো প্ৰাইম মিনিষ্টাৰৰ কথাখিনিকে ইয়াত কোৱা হৈছে ছাৰ উইলিয়াম ভাৰ্নৰ হাৰ্কট এখেতেও প্ৰাইম মিনিষ্টাৰক এইটো বুলি কোৱা হৈছে যে ইণ্টাৰষ্টেলাছ লুনা মাইনৰ্ছ মানে এটা চন্দ্ৰ বেলেগ তৰাৰ মাজত যেনেকৈ জিলিকি থাকে প্ৰাইম মিনিষ্টাৰৰ পজিশ্যনটোক তেখেতে তেনেকৈ কৈছিলে জেনিংছ এখেতে কৈছিলে যে প্ৰাইম মিনিষ্টাৰ হয় এটা সূৰ্যৰ দৰে আৰু তাৰ চাৰিওফালে বেলেগ প্লেনেটবিলাক যেনেকৈ ঘূৰি থাকে প্ৰাইম মিনিষ্টাৰৰ পজিশ্যনটো তেনেকুৱাই হয় দেন H.G. লাস্কি বেলেগ ইয়াত পলিটিচিয়ানবিলাকে বেলেগ কথা কৈছে চ' এটা বস্তু আমি যদি শিকিবলৈ যাওঁ আমাৰ দেশৰ কনষ্টিটিউশ্যনেল যিহেতু পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ কথাটো মেনশ্যন কৰা হয় চ' পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত অলৰেডি বাৰে মই কৈ আহিছোঁ প্ৰেচিডেণ্ট যিজন হ'ল এওঁ কি হ'ব নমিনেল হেড আৰু প্ৰাইম মিনিষ্টাৰ যিজন হ'ব এওঁ হ'ব ৰিয়েল হেড চ' এতিয়া কথাটো হৈছে যে আমাৰ দেশত যিহেতু পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট হয় আৰু ইংলেণ্ডত যিটো পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট চ' আমাৰ দেশতো সেই ফৰ্মতে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্টটো আলোকপাত কৰা হৈছিলে সেই হিচাপত গঠন কৰা হৈছিলে বিকজ বহুত ধৰণৰ ৰিজনছবিলাক আছে সেই ৰিজনছবিলাক অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ যে এটা ইউটিলিটি আমি যেনেকৈ ইমান বছৰ থাকি আহিলোঁ যিটো ছিষ্টেম আৰু প্ৰেচিডেঞ্চিয়েল ছিষ্টেমত কিছুমান প্ৰব্লেমছ আছে আমাৰ দেশৰ দৰে যিমান বিভিন্ন থকা যিবিলাক জেগা আছে প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্টত বহুত ধৰণৰ প্ৰব্লেমছ হ'ব পাৰে চ' এই ক্ষেত্ৰত কি কোৱা হৈছে বেলেগ পলিটিচিয়ানসকলে ব্ৰিটেইনৰ যিটো প্ৰাইম মিনিষ্টাৰৰ পজিশ্যন সেই পজিশ্যনটোক মেনশ্যন কৰি কোৱা হৈছে দ্য বেচিক ডিফেক্ট ইন প্ৰাইম মিনিষ্টাৰ
or the British system of government is the super ministerial powers of prime minister. The same description hold good to the Indian context too. তাৰমানে প্ৰাইম মিনিষ্টাৰৰ যিখিনি তেওঁৰ পজিশ্যন বা তেওঁৰ পাৱাৰখিনি থাকে এইখিনি কেতিয়াবা কিবা কাৰণত মিছইউজ যাতে নহয় এই কথাটো মেনশ্যন কৰি দিয়া হৈছে অ'কে নেক্সট আমি ডিছকাছ কৰিম প্ৰাইম মিনিষ্টাৰৰ প্ৰেচিডেণ্টৰ সৈতে ৰিলেশ্যনটো কেনেকুৱা হয় এই ক্ষেত্ৰত অলপ আভাস আপোনালোকে ডেফিনেটলি পাইছে আৰ্টিকল 74 আৰু আৰ্টিকল 75 বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' 74ত কি কোৱা হৈছে যে প্ৰেচিডেণ্টক যিকোনো ধৰণৰ এইড বা যিকোনো ধৰণৰ এডভাইচ কোনে দিব কাউন্সিল অফ মিনিষ্টাৰে দিব আৰু এই কাউন্সিল অফ মিনিষ্টাৰৰ হেড কোন হ'ব প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ হ'ব এই প্ৰাইম মিনিষ্টাৰৰ হেড হ'ব আৰু এই কাউন্সিল অফ মিনিষ্টাৰে প্ৰেচিডেণ্টক এইড বা এডভাইচ দিব এতিয়া কথাটো হৈছে প্ৰেচিডেণ্টক ছাপ'জ যিকোনো ধৰণৰ এইড বা এডভাইচ দিয়া হ'ল কিন্তু প্ৰেচিডেণ্টে কি কৰিব পাৰে মানিবই লাগিব বুলি তেনেকুৱা কোনো কথা নাই অলৰেডি আমি প্ৰেচিডেণ্ট চেপ্টাৰটো ডিছকাছ কৰি আহিছোঁ সেইকাৰণে মই বাৰে বাৰে কওঁ যে আপোনালোকে আগৰ যিখিনি ভিডিঅ' আছে প্লিজ চাই যাব ৰেফাৰেঞ্চিং হিচাপত আপোনালোকৰ বহুত কামত আহিব আৰু কিছুমান বস্তু ৰিপিট হৈ থাকে গোটেইবোৰ বস্তু কনচলিডেটেড যেতিয়া আপোনালোকে কৰিব পৰা হ'ব তেতিয়া বুজিব যে ইণ্ডিয়ান পলিটিটো আপোনালোকৰ যথেষ্টখিনি আয়ত্তৰ ভিতৰত আহিছে চ' মেইন কথাটো এইটো যে ছাপ'জ কাউন্সিল অফ মিনিষ্টাৰে প্ৰেচিডেণ্টক কিবা এটা এডভাইচ দিলে নট নেচেচাৰী প্ৰেচিডেণ্টে ইমিডিয়েট মানিব লাগিব প্ৰেচিডেণ্টে সেইটো ফৰ ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠিয়াই দিব পাৰে মানে গোটেইখিনি বস্তু আপোনালোকে এবাৰ চালি জাৰি চাই লওক আকৌ এবাৰ সেইটো চালি জাৰি চাই মোক ক'ব যে মই মানিব লাগে নে নালাগে চ' তেনেকুৱা ধৰণৰ প্ৰভিজনো আমাৰ কনষ্টিটিউশ্যনত দিয়া হৈছে যিটো আৰ্টিকল 74ত মেনশ্যন কৰা হৈছে নেক্সট আমি যদি ডিছকাছ কৰিবলৈ যাওঁ আৰ্টিকল 75 আৰ্টিকল 75ত তিনিটা ক্লজ আছে চ' কথাটো এইটো যে প্ৰাইম মিনিষ্টাৰে প্ৰেচিডেণ্টে প্ৰাইম মিনিষ্টাৰক এপইণ্ট কৰে আৰু অন্যান্য মিনিষ্টাৰসকলক এপইণ্ট কৰে এতিয়া এই অন্যান্য মিনিষ্টাৰসকলক যে এপইণ্ট কৰিব কি বেচিছত কৰিব প্ৰাইম মিনিষ্টাৰৰ ৰেকমেণ্ডেশ্যন মতে কৰিব মানে প্ৰাইম মিনিষ্টাৰে কৈ দিব যে আপুনি এইজনক হেল্থ মিনিষ্টাৰ পাতক এইজনক বোলে এক্সটাৰ্নেল এফেয়াৰ্ছ পাতক এইজনক হোম মিনিষ্টাৰ পাতক এইজনক ডিফেন্স মিনিষ্টাৰ পাতক আৰু প্ৰাইম মিনিষ্টাৰৰ এইটো পাৱাৰ আছে যে তেওঁ ৰিশ্বাফল কৰিব পাৰে অ'কে তাৰমানে বেলেগ বেলেগ পৰ্টফলিঅ'বিলাক বেলেগৰ মাজত ভগাই দিব পাৰে আৰু যদি ইয়াত ডিফাৰেঞ্চ অফ অপিনিয়ন হয় মিনিষ্টাৰৰ লগত তেওঁ মিনিষ্টাৰজনক ৰিজাইন দিবলৈ ক'ব পাৰে নাইবা প্ৰাইম মিনিষ্টাৰে প্ৰেচিডেণ্টক ক'ব পাৰে যে আপুনি সেই মিনিষ্টাৰজনক ডিছমিছ কৰক ইমানখিনি পাৱাৰ প্ৰাইম মিনিষ্টাৰৰ আছে নেক্সট যিটো কোৱা হৈছে যে প্ৰাইম মিনিষ্টাৰে প্ৰেচিডেণ্টৰ প্লেজাৰৰ হিচাপত তেওঁ অফিচটো হোল্ড কৰিব কথাটো এইটো যে এজন ছাপ'জ ইলেকশ্যনৰ পিছত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা পোৱা নাই চ' এনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰে যদি ছাপ'জ কোনো এটা দলে সমৰ্থনটো আঁতৰাই দিয়ে কোৱেলিশ্যন গভৰ্ণমেণ্ট ফৰ্ম হ'ল এনেকুৱা ক্ষেত্ৰত যদি প্ৰাইম মিনিষ্টাৰৰ ওচৰত তেওঁৰ সংখ্যাগৰিষ্ঠতা নাথাকে প্ৰেচিডেণ্টে তেওঁক ডিছমিছ কৰিব পাৰে কিন্তু যদি সংখ্যাগৰিষ্ঠতা থাকে এই পইণ্টটোৰ কোনো অৰ্থ নাই তেতিয়া নেক্সট কি কোৱা হৈছে যে কাউন্সিল অফ মিনিষ্টাৰ শ্বেল বি কালেক্টিভলি ৰেছপন্সিবল টু দ্য হাউচ অফ পিপুল কাউন্সিল অফ মিনিষ্টাৰৰ যিটো গ্ৰুপ থাকে আমি নেক্সট চেপ্টাৰটোত ভালকৈ পঢ়িবলৈ পাম তেওঁলোক কালেক্টিভলি ৰেছপন্সিবল হয় কেনেকৈ ৰেছপন্সিবল হয় এই কথাটো আপোনালোকে শিকি লওক নেক্সট পাৰ্টত যেতিয়া আমি ষ্টাৰ্টিঙতে এই কথাটো ডিটেইলছত ডিছকাছ কৰিম নেক্সট আৰ্টিকল 78 কি কৈছে যে প্ৰাইম মিনিষ্টাৰৰ এইটো ডিউটি হয় কি ডিউটি হয় যে তেওঁ প্ৰেচিডেণ্টৰ লগত কমিউনিকেট কৰিব যিকোনো কাউন্সিল অফ মিনিষ্টাৰে কৰা এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি খাটিয়ান আছে প্ৰেচিডেণ্টৰ ওচৰত দাঙি ধৰিব লাগিব আৰু যিকোনো লেজিছলেশ্যন যদি কাউন্সিল অফ মিনিষ্টাৰে প্ৰপ'জেল কৰিছে সেইখিনিও প্ৰেচিডেণ্টৰ ওচৰত দিব লাগিব নেক্সট কথাটো কি কোৱা হৈছে যে প্ৰেচিডেণ্টে যদি খুজি পঠিয়ায় প্ৰাইম মিনিষ্টাৰৰ এইটো ৰেছপন্সিবল হয় যে কাউন্সিল অফ মিনিষ্টাৰৰ যিখিনি এফেয়াৰ্ছ যিখিনি এডমিনিষ্ট্ৰেটিভ ৰিলেটেড কি কাম কৰিছে এইখিনি প্ৰেচিডেণ্টৰ ওচৰত তেওঁ দাঙি ধৰিব লাগিব আৰু যিকোনো লেজিছলেশ্যন যিকোনো নিয়ম যদি তেওঁলোকে বনাবলৈ বিচাৰিছে তাৰো বিৱৰণ প্ৰেচিডেণ্টৰ ওচৰত দিব লাগে প্ৰেচিডেণ্টে সেইটো নিজেও খুজি পঠিয়াব পাৰে কিন্তু প্ৰাইম মিনিষ্টাৰটো ডিউটি হয় যে তেওঁ নিজে সেইখিনি প্ৰেচিডেণ্টৰ ওচৰলৈ পঠিয়াই দিয়ক এইটো বহুত ইম্পৰ্টেণ্ট বস্তু এইবিলাকৰ দ্বাৰা আমাৰ ডেম'ক্ৰেচিটো কণ্ট্ৰল হৈ থকা হয় নেক্সট কি কোৱা হৈছে যে প্ৰেচিডেণ্টে যদি বিচাৰে প্ৰাইম মিনিষ্টাৰে কাউন্সিল অফ মিনিষ্টাৰৰ কনচিডাৰেশ্যনখিনি প্ৰেচিডেণ্টৰ ওচৰত ছাবমিট কৰিব পাৰে কি ক্ষেত্ৰত ছাপ'জ এতিয়া বোলে মিনিষ্টাৰ এজনে কিবা এটা প্ৰপ'জেল দিলে যিকোনো এটা ডিচিশ্যন ল'লে যিকোনো এটা কৰিলে এতিয়া সেই বস্তুটো যদি কাউন্সিল অফ মিনিষ্ট্ৰীয়ে যদি একচেপ্টে নকৰে ইয়াৰ গোটেই ডিটেইলছখিনি কি হ'ব পাৰে
প্ৰাইম মিনিষ্টাৰে প্ৰেচিডেণ্টৰ ওচৰত মেনশ্যন কৰিবলগীয়া হ'ব পাৰে, তেওঁ ছাবমিট কৰিবলগীয়া হ'ব পাৰে যদিহে প্ৰেচিডেণ্টে বিচাৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট এইটো হয়, আমি অলৰেডি এইখিনি বস্তু ডিছকাছ কৰি আহিছোঁ, যিটো ইন ৰিলেশ্যন টু দ্য পাৰ্লিয়ামেণ্ট প্ৰাইম মিনিষ্টাৰৰ ৰোলছ এণ্ড ফাংচনছৰ ওপৰত। নেক্সট যিটো পইণ্ট কোৱা হৈছে যে আমাৰ দেশত চাওক আপোনালোকে এনেকুৱা ব্যক্তি আছে যি ব্যক্তিয়ে অলৰেডি চিফ মিনিষ্টাৰ হৈ গৈছে আৰু তেওঁ তাৰপিছত প্ৰাইম মিনিষ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। এতিয়া এজন ব্যক্তি ছাপ'জ চিফ মিনিষ্টাৰ হৈ আছে, তেওঁ ডেফিনেটলি লোকসভা ইলেকশ্যন খেলিব পাৰিব আৰু লোকসভা ইলেকশ্যন তেওঁ জিকিলে, তেওঁ এটা দলৰ লিডাৰ হিচাপে তেওঁ যেতিয়া চিলেক্ট হ'ব যে প্ৰাইম মিনিষ্টাৰ, সেই দলটোৱে তেওঁক চিলেক্ট কৰিলে, তেতিয়া বিধানসভাৰ তেওঁ যেতিয়া চিফ মিনিষ্টাৰ হৈ আছিলে তাৰ পৰা তেওঁ ৰেজিগনেশ্যন দিব লাগিব আৰু এই জেগাডোখৰত আকৌ বেলেগ সেই পজিশ্যনটোৰ কাৰণে কি হ'ব, সেই যিখন কনষ্টিটুৱেঞ্চি তেওঁ খেলিছিলে তাৰ ৰি ইলেকশ্যন হ'ব আৰু তেওঁলোকৰ দলে ডিচাইড কৰিব যে এই যিজন ব্যক্তি প্ৰাইম মিনিষ্টাৰ হিচাপে গুচি গ'ল তাত কাক ৰিপ্লেচ কৰিব। চ' এজন ব্যক্তি একেলগে তেওঁ CM আৰু PM একেলগে হ'ব নোৱাৰে। যদি চিফ মিনিষ্টাৰ আছিলে তেওঁ PM হোৱাৰ পিছত তেওঁ ৰেজিগনেশ্যন দিব লাগিব। চ' আমাৰ দেশত এনেকুৱা 6টা কেছ আছে য'ত এজন ব্যক্তি চিফ মিনিষ্টাৰ আছিলে আগতে, পিছত গৈ তেওঁ প্ৰাইম মিনিষ্টাৰ হ'ল। চ' প্ৰথমতে আমি ক'ব লাগিব মোৰাৰজী দেশাই, নেক্সট আমি যদি ক'ব লাগিব চৰণ সিং, দেন VP সিং, বিশ্বনাথ প্ৰতাপ সিং, দেন PV নৰসিংহ ৰাও। PV নৰসিংহ ৰাও তেখেত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী আছিলে, HD দেৱেগৌড়া আৰু লেটেষ্ট যদি আমি কেছ ক'বলৈ যাওঁ নৰেন্দ্ৰ মোদীজী, আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী। চ' এইখিনি ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় আটাইতকৈ লংগেষ্ট টাইম প্ৰায় 9 বছৰ কাল নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চিফ মিনিষ্টাৰ আছিলে, তাৰপিছত তেওঁ প্ৰাইম মিনিষ্টাৰ হৈছে, দ্বিতীয়বাৰৰ বাবে তেওঁ আকৌ প্ৰাইম মিনিষ্টাৰ হিচাপে চিলেক্ট হ'ল। চ' এইটো পইণ্ট মনত ৰাখিব, আটাইতকৈ লংগেষ্ট টাইম, বাকীসকল যিসকলে আছিলে 2 বছৰ বা 3 বছৰ এনেকুৱা ডিউৰেশ্যনৰ কাৰণে চিফ মিনিষ্টাৰ হৈছে, কিন্তু নৰেন্দ্ৰ মোদীয়ে প্ৰায় 9 বছৰ কাল চিফ মিনিষ্টাৰ হোৱাৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী হৈছিলে। আমাৰ কিতাপত লিষ্টখন দি থোৱা আছে যে কোন কোন কেতিয়া সময়ত প্ৰধানমন্ত্ৰী হৈছিলে। বাৰু আপোনালোকে মোক ক'ব পাৰিব নেকি ভাৰতৰ এতিয়ালৈকে লংগেষ্ট টাইম, আটাইতকৈ দীৰ্ঘতম সময় ধৰি প্ৰাইম মিনিষ্টাৰ হৈ থকা ব্যক্তিজন কোন? মোক এইটো কিতাপখন চাই পেলাই কমেণ্ট বক্সত প্লিজ লিখি দিব। চ' ইয়াৰ লগতে আমাৰ প্ৰাইম মিনিষ্টাৰ নামৰ চেপ্টাৰটো শেষ হৈছে। নেক্সট আমি কাউন্সিল অফ মিনিষ্টাৰ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা চেপ্টাৰ। এইখিনিৰ পিছত কি হৈ যাব, আমাৰ এটা আইডিয়া এটা হৈ যাব আমাৰ এক্সিকিউটিভৰ। দেন নেক্সট আমি ইয়াৰ পিছত যিখিনি কেবিনেট কমিটি বা এইখিনি বস্তু আমি ভালকৈ ডিছকাছ কৰিম। চ' কাউন্সিল অফ মিনিষ্টাৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আমি ভালকৈ ডিছকাছ কৰিম নেক্সট পাৰ্টত। চ' প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ অন্যান্য ফ্ৰেণ্ডছ বা এক্সপিৰিয়েঞ্চ যিসকলে প্ৰিপেৰেশ্যন কৰি আহিছে। ভিউজ বাঢ়া নাই, একেবাৰে কমি থাকে, আমাৰো দুখ লাগে কিয় ভিউজ বঢ়া নাই, আমি বা কষ্ট কৰোঁতে আমাৰ প্ৰব্লেম হৈছে নেকি, নে শিকাব পৰা নাই নেকি। প্লিজ যথেষ্ট কষ্ট কৰি আগবঢ়োৱা হৈছে, যিমান পাৰে আপোনালোকৰ শ্বেয়াৰ কৰক। আপোনালোকৰ মৰম সহায় সহযোগিতা পালে আমাৰো এটা উৎসাহ আহে কাম কৰিবলৈ। চ' ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। থেংক ইউ, টেক কেয়াৰ এণ্ড জয় হিন্দ।